হেল্ল' ষ্টুডেণ্ট, আজি আমি ভিডিঅ'টোত দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ নামৰ অধ্যায়ৰ পাঠভিত্তিক প্ৰশ্নাৱলীসমূহ আলোচনা কৰিম। এই প্ৰশ্নাৱলীসমূহ পেজ নম্বৰ 168 দিয়া আছে। প্ৰশ্নাৱলী 1, অৱতল দাপনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া। ইয়াৰ উত্তৰ, অৱতল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যিটো বিন্দুত কটাকটি কৰিছে তাক মুখ্য ফকাছ বুলি কোৱা হয়। ইয়াক এফেৰে বুজোৱা হয়। ইয়াত আমি ছাইডত অৱতল দাপন এখন ৰাখিছোঁ। এই অৱতল দাপনৰ এইটো হৈছে আমাৰ মুখ্য অক্ষ। এই মুখ্য অক্ষৰ সমান্তৰালকৈ এইটো এটা ৰশ্মি আৰু এইটো এটা ৰশ্মি আমি দাপনত আপতিত হ'বলৈ দিছোঁ। ইয়াত প্ৰতিফলনৰ পিছত এই মুখ্য অক্ষৰ যিটো বিন্দুত কটাকটি কৰিছে এই কটাকটি কৰা বিন্দুটোক মুখ্য ফকাছ বুলি কোৱা হয় আৰু ইয়াক কেপিটেল এফেৰে বুজোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, গোলাকাৰ দাপন এখনৰ বাজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ, ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান? আমাৰ দিয়া আছে বাজ ব্যাসাৰ্ধ আর 20 সেন্টিমিটাৰ, ফকাছ দৈৰ্ঘ্য উলিয়াব লাগে আমাৰ। আমি জানো যে ফকাছ দৈৰ্ঘ্য বাজ ব্যাসাৰ্ধৰ আধা, গতিকে এফ ইজিকেল টু r/2 হ'ব। আৰ মান দিয়া আছে আমাৰ 20 সেন্টিমিটাৰ, আৰ মান আমি ইয়াতে বহাই দিম 20 সেন্টিমিটাৰ আৰু তলত 2 দিয়া আছে, 2 20 কাটিলে 10, এফৰ মান হ'ব আমাৰ 10 সেন্টিমিটাৰ। নেক্সট প্ৰশ্ন, এখন দাপনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অৱতল দাপন। তো অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু যেতিয়া ফকাছ বিন্দু আৰু মেৰুৰ মাজত ৰখা হয় তেতিয়া ইয়াৰ প্ৰতিবিম্ব দাপনৰ পাছফালে গঠন হয় আৰু ই থিয় হয় আৰু লক্ষ্যবস্তুৰ তুলনাত বহুত গুণে ডাঙৰ হয়, অৰ্থাৎ বিবৰ্ধিত হয়। সেইকাৰণে অৱতল দাপনৰ ক্ষেত্ৰত থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব পোৱা যায়। পিছৰ প্ৰশ্নটো হৈছে, গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে উত্তল দাপন কিয় পছন্দ কৰা হয়? এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰ, উত্তল দাপন সদায় সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে। তদুপৰি এইবিলাক যিহেতু বাহিৰলৈ বেঁকা, গতিকে এইবিলাকৰ দৃষ্টিক্ষেত্ৰ বহল, পাছফালে বহু দূৰলৈকে বিস্তৃত হৈ থকা সকলো বস্তু চাব পাৰোঁ। সেইবাবে গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে উত্তল দাপন পছন্দ কৰা হয়। এইটো প্ৰায় পৰীক্ষাত আহিয়ে থাকে। তো প্ৰশ্নাৱলী পেজ নম্বৰ 171 চোৱা। কুৱেশ্যন 1, 32 সেন্টিমিটাৰ বাজ ব্যাসাৰ্ধৰ উত্তল দাপন এখনৰ ফকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা। তো এই আগৰ নিচিনা এইটো দিয়া আছে বাজ ব্যাসাৰ্ধ আর 32 সেন্টিমিটাৰ, ফকাছ দৈৰ্ঘ্য উলিয়াব লাগে। আমি জানো টুৱাইচ এফ মানে আর, অৰ্থাৎ এফ মানে r/2। আৰ মান দিয়া আছে 32 আৰু 2 যেতিয়া আমি 32 কাটিম 16, এনচাৰ হ'ব 16, অৰ্থাৎ ফকাছ দৈৰ্ঘ্য 16 সেন্টিমিটাৰ হ'ব। নেক্সট প্ৰশ্ন, অৱতল দাপন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণে বিবৰ্ধিত হৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি? দিয়া আছে আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব ইউ 10 সেন্টিমিটাৰ। ইয়াতে ইউ -10 হোৱাৰ কাৰণটো হ'ল ইউ আমাৰ সদায় অৱতল দাপন আৰু উত্তল দাপনৰ ক্ষেত্ৰত কি হয়, মাইনাছ হয়। গতিকে আমি ইউ -10 সেন্টিমিটাৰ লিখিম আৰু বিবৰ্তন এম ইজিকেল টু -3। যিহেতু 3 গুণে বিবৰ্ধিত, 3 গুণ মানে কি হ'ব, এমৰ মান 3 আৰু হৎ প্ৰতিবিম্ব হৈছে। হৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত এম মাইনাছ হয় আৰু অহৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত এমটো প্লাছ হয়। গতিকে ইয়াতে আমাৰ এমৰ মান -3 হ'ব আৰু আমাৰ উলিয়াব লাগে প্ৰতিবিম্বৰ অৱস্থান, ভি উলিয়াব লাগে। তে আমি বিবৰ্ধনৰ সূত্ৰ অনুযায়ী জানো এম ইজিকেল টু -b/u। এতিয়া এমৰ মান দিয়া আছে আমাৰ -3 সমান বি, ইয়াতে আমাৰ এমৰ মান দিয়া আছে আমাৰ -3, ইফালে -v/u মান দিয়া আছে আমাৰ 10, এইটো আমাৰ -10। এতিয়া মাইনাছে কি হ'ব, প্লাছ হৈ যাব, আল্টিমেটলি v/10 হ'ব ইয়াতে। এতিয়া 3 আৰু 10 যেতিয়া আমি বজ্ৰপূৰণ কৰি দিম, v ইজিকেল টু -3 × 10 হৈ যাব। তো v সমান 3 আৰু 10 পূৰণ কৰিলে 30 হ'ব, অৰ্থাৎ v ইজিকেল টু -30 সেন্টিমিটাৰ। গতিকে প্ৰতিবিম্বৰ অৱতল দাপনৰ সন্মুখৰ ফালে 30 সেন্টিমিটাৰ দূৰত্বত অৱস্থিত হ'ব। প্ৰশ্নাৱলী পেজ নম্বৰ 176 1 নম্বৰ প্ৰশ্ন, পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ
পানীত প্ৰৱেশ কৰিছে পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বিকা হ'ব কিয় উত্তৰটো হ'ব পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বিকা হ'ব কাৰণ লঘুত্তৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমলৈ যোৱা পোহৰ ৰশ্মিৰ দ্ৰুতি হ্ৰাস হয় আৰু উলম্বৰ দিশলৈ বিকা হয় ইয়াত পানী হ'ল ঘনত্বৰ মাধ্যম আৰু বায়ু হ'ল লঘুত্তৰ মাধ্যম গতিকে পোহৰ ৰশ্মি উলম্বৰ কাষলৈ বিকা হ'ব পৰৱৰ্তী প্ৰশ্ন বায়ুৰ পৰা 1.5 প্ৰতিহৰ্ণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে কাঁচত পোহৰৰ দ্ৰুতি কিমান হ'ব শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে কাঁচৰ প্ৰতিহৰ্ণাংক মিউজি সমান 1.5 তো মিউজি মানে হৈছে আমাৰ কাঁচৰ প্ৰতিহৰ্ণাংক মিউটোৰে প্ৰতিহৰ্ণাংক বুজায় জি মানে গ্লাছ কাঁচৰ প্ৰতিহৰ্ণাংক 1.5 শূন্যত পোহৰৰ দ্ৰুতি দিয়া আছে চি সমান 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড তো আমাৰ কাঁচত পোহৰৰ দ্ৰুতি উলিয়াব লাগে আমি জানো যে মাধ্যমৰ প্ৰতিহৰ্ণাংক nm সমান c/v এতিয়া মাধ্যমটো হৈছে আমাৰ কাঁচৰ প্ৰতিহৰ্ণাংক উলিয়াব লাগে আমাৰ মিউজি = c/v এতিয়া মিউজি মান দিয়া আছে 1.5 চি মান দিয়া আছে 3 × 10⁸ / v এতিয়া v টো আমাৰ ইফালে গ'লে এইটো আমাৰ ইফালে আহি যাব তেতিয়া আমাৰ 3 × 10⁸ / 1.5 হ'ব তো 1.5 এ যদি 3 কাটিম দুইবাৰ কাটিব পাৰিম আমি যেতিয়া কাটিম দুইবাৰ কাটিব পাৰিম অৰ্থাৎ v = 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হ'ব এতিকে কাঁচত পোহৰৰ দ্ৰুতি v = 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হ'ব নেক্সট প্ৰশ্ন তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকিক ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা আটাইতকৈ কম আলোকিক ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা তালিকা আমাৰ পেজ নাম্বাৰ 175 ত দিয়া আছে কিতাপত তোমালোকে চাই ল'বা এই তালিকাটোৰ পৰা সৰ্বোচ্চ আলোকিক ঘনত্বৰ মাধ্যমটো হ'ব আমাৰ হীৰা আৰু হীৰাৰ প্ৰতিহৰ্ণাংক দিয়া আছে 2.42 আৰু আটাইতকৈ কম আলোকিক ঘনত্বৰ মাধ্যমটো হ'ল আমাৰ বায়ুৰ প্ৰতিহৰ্ণাংক দিয়া আছে আমাৰ 1.0003 এতিয়া আলোকিক ঘনত্ব বেছি কাৰ হ'ব যাৰ আমাৰ প্ৰতিহৰ্ণাংকৰ মান বেছি হ'ব আৰু আলোকিক ঘনত্ব কম কাৰ হ'ব যাৰ প্ৰতিহৰ্ণাংকৰ মান কম হ'ব গতিকে এই হীৰাৰ ক্ষেত্ৰত প্ৰতিহৰ্ণাংকৰ মান বেছি 2.42 গতিকে ইয়াৰ আলোকিক ঘনত্বটো বেছি হ'ব আৰু বায়ুৰ প্ৰতিহৰ্ণাংক হৈছে 1.0003 গতিকে ইয়াৰ আলোকিক ঘনত্বটো কম হ'ব নেক্সট প্ৰশ্ন তোমাক কেৰাচিন টাৰপেণ্টাইন আৰু পানী দিয়া হৈছে এই মাধ্যমকেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ তালিকা 10.3 দিয়া তথ্য ব্যৱহাৰ কৰা এতিয়া তালিকা 10.3 আমি সেই পেজ নাম্বাৰ 175 চাব লাগিব তাতে তালিকাত আমাৰ কেৰাচিনৰ প্ৰতিহৰ্ণাংক দিয়া আছে 1.44 আৰু টাৰপেণ্টাইনৰ প্ৰতিহৰ্ণাংক দিয়া আছে 1.47 পানীৰ দিয়া আছে 1.33 এতিয়া আমি জানো যে কম প্ৰতিহৰ্ণাংক বিশিষ্ট মাধ্যমত পোহৰৰ দ্ৰুতি বেছি হয় গতিকে পানীত পোহৰৰ দ্ৰুতি আমাৰ বেছি হ'ব ইয়াতে পানীৰ প্ৰতিহৰ্ণাংক দিয়া আছে 1.33 এই পানীৰ প্ৰতিহৰ্ণাংক এই দুটাৰ তুলনাত কম গতিকে কম হ'লে আমাৰ পোহৰৰ দ্ৰুতিটো বেছি হ'ব গতিকে পানীত পোহৰৰ দ্ৰুতি বেছি হ'ব নেক্সট প্ৰশ্ন হীৰাৰ প্ৰতিহৰ্ণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি এতিয়া হীৰাৰ প্ৰতিহৰ্ণাংক দিয়া আছে 2.42 ইয়াৰ অৰ্থ হ'ল বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত 2.42 তো বায়ুত পোহৰৰ দ্ৰুতি হৈছে আমাৰ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড / হীৰাৰ পোহৰৰ দ্ৰুতি তো হীৰাত পোহৰৰ দ্ৰুতি যিমান আছে ডিভাইড কৰিলে তাৰ অনুপাত পোৱা যাব আমাৰ 2.42 গতিকে হীৰাৰ প্ৰতিহৰ্ণাংক 2.42 মানে হৈছে বায়ুত পোহৰৰ দ্ৰুতি / হীৰাত পোহৰৰ দ্ৰুতি পাঠভিত্তিক প্ৰশ্নাৱলী পেজ নাম্বাৰ 184 কুৱেশ্যন নাম্বাৰ 1 লেন্স এখনৰ 1 ডায়োপ্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া 1 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতাক 1 ডায়োপ্টাৰ বুলি কোৱা হয় অৰ্থাৎ 1 ডায়োপ্টাৰ সমান 1 পাৰ মিটাৰ কি হৈছে
আমি জানো যে পি ইজ ইকুৱেল টু 1/f এতিয়া এফৰ একক হৈছে আমাৰ মিটাৰ প্ৰকাশ দৈৰ্ঘ্যৰ একক মিটাৰ আৰু পি এর একক হৈছে আমাৰ ডায়োপ্টাৰ গতিকে ইয়াৰ পৰা 1 ডায়োপ্টাৰ সমান কি হ'ব 1 পাৰ মিটাৰ হ'ব পিছৰ প্ৰশ্ন উত্তৰ লেন্স এখনে বেজিয়েটাৰ হদ আৰু উলোটা প্ৰতিবিম্ব তাৰ পৰা 50 সেন্টিমিটাৰ দূৰত্বত গঠন কৰে যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় তেন্তে লক্ষ্যবস্তুটো উত্তৰ লেন্সৰ সন্মুখত ক'ত ৰখা হৈছিল নিৰ্ণয় কৰা ইয়াত আমাৰ দিয়া আছে ভি সমান 50 সেন্টিমিটাৰ অৰ্থাৎ আমাৰ প্ৰতিবিম্বৰ দূৰত্বটো দিয়া আছে তো প্ৰশ্নমতে কৈছে প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰ সমান তো প্ৰতিবিম্বৰ আকাৰ কিৰ বুজোৱা হয় এইচ ডেছেৰে আৰু লক্ষ্যবস্তুৰ আকাৰ এইচ এর বুজোৱা হয় এটা আমাৰ প্ৰশ্নতে দিয়া আছে এইচ ডেছ সমান এইচ আমাৰ দিয়া আছে ইউ সমান কিমান এটা আমাৰ উলিয়াব লাগে লেন্সৰ বিবৰ্ধনৰ সূত্ৰ অনুযায়ী এইচ ডেছ বাই এইচ সমান ভি বাই ইউ ইয়াতে মাইনাস এইচ ডেছ হৈছে কাৰণ হৈছে প্ৰতিবিম্বটো উলোটা প্ৰতিবিম্ব উলোটা হলে প্ৰতিবিম্বৰ আকাৰটো ঋণাত্মক হয় গতিকে মাইনাস এইচ ডেছ বাই এইচ সমান ভি বাই ইউ হ'ব এতিয়া এইচ ডেছৰ জায়গাত আমি এইচ লিখিব পাৰো কাৰণ এইচ ডেছ সমান এইচ অলৰেডি আমি পাই আহিছো প্ৰশ্নমতে দিয়া আছে আমাৰ গতিকে এইচ এইচ কেনসেল যাব 1 হ'ব তো 1 আৰু ইউ পূৰণ কৰিলে 1 ইনটু ইউ ইফালে মাইনাস আছে সমান 50 আৰু দুই ফালে আমি -1 পূৰণ কৰি দিলে ইফালে হ'ব আমাৰ কি -50 সেন্টিমিটার পৰৱৰ্তী প্ৰশ্ন 2 মিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা দিয়া আছে অৱতল লেন্সৰ ফকাস দৈৰ্ঘ্য f = 2 মিটাৰ ইয়াতে -2 হ'ব কাৰণ অৱতল লেন্সৰ ক্ষেত্ৰত ফকাস দৈৰ্ঘ্য ঋণাত্মক হয় গতিকে f ৰ মান হ'ব আমাৰ -2 মিটাৰ এতিকে অৱতল লেন্সৰ ক্ষমতা p = 1/f 1/f ৰ মান হৈছে আমাৰ -2 এতে -2 যেতিয়া বহাই দিম 2 এর একক হৰণ কৰিলে 0.5 হ'ব আৰু ইয়াৰ আগত মাইনাস আছে কাৰণে মাইনাস এতেকে p = -0.5d থ্যাংক ইউ ফৰ ওয়াচিং এনেকুৱা ভিডিও পাই থাকিবলৈ লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব